নমস্কাৰ। বুধবাৰে ভুলতো ধন ধাৰলৈ নিদিব। এইদিনা যদি আপোনালোকে ধন ধাৰলৈ দিয়ে তেনেহ'লে আপোনালোক পৰিব পাৰে বিপদত। বুধবাৰ দিনটো যদি আপোনালোকে ভক্তিভাৱেৰে আৰু বিশ্বাস অনুসৰি গণেশদেৱৰ পূজা কৰে তেনেহ'লে জীৱনৰ সকলো বাধা বিঘিনি আপোনালোকৰ দূৰ হৈ পৰিব বুলি বিশ্বাস কৰা হয়। এই দিনটো গণেশদেৱৰ দিন বুলি মনা যায়। এই দিনটোত যদি গণেশদেৱৰ পূজা আপোনালোকে বহু ৰীতি নিয়ম পালন কৰি কৰে তেনেহ'লে আপোনালোকৰ সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ বুধবাৰৰ দিনা আমি কি কাম একেবাৰে কৰিব নালাগিব আৰু কি আমি কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আমাৰ দেশত বিভিন্ন ধৰ্মাৱলম্বী লোক আছে। সকলোৰে ৰীতি নীতি বেলেগ বেলেগ। বিশেষকৈ হিন্দু ধৰ্মৰ প্ৰতিটো দিনেই বিশেষ তাৎপৰ্য থকা। হিন্দু ধৰ্মৰ সপ্তাহৰ প্ৰত্যেকটো দিনেই নিশ্চিতভাৱে একোজন দেৱতা বা দেৱীৰ উৎসৰ্গা কৰা হৈছে। আন দিনবোৰৰ দৰে বুধবাৰৰ দিনটো ভগৱান গণেশদেৱৰ দিন হিচাপে পালন কৰি অহা হৈছে। হিন্দু ধৰ্মত গণেশদেৱক বাধা বিঘ্নহৰ্তা আৰু লগতে সকলো সমস্যাৰ পৰা মুক্তিৰ দেৱতা বুলি মনা যায় বা গণ্য কৰা যায়। বুধবাৰৰ দিনটো যদি আপোনালোকে ভক্তিভাৱেৰে আৰু বিশ্বাস অনুসৰি গণেশদেৱৰ পূজা কৰে তেনেহ'লে আপোনালোকৰ জীৱনৰ পৰা সকলো বাধা বিঘিনি দূৰ হৈ পৰিব বুলি বিশ্বাস কৰা হয়। এই দিনটো গণেশদেৱৰ পূজা কৰিলে বহুতেই মানে যে এইদিনা যদি সুন্দৰভাৱে গণেশদেৱৰ পূজা নীতি নিয়ম পালন কৰি কৰা হয় তেনেহ'লে আমাৰ জীৱনত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰে। জীৱনত চলি থকা সকলোবোৰ অশান্তি দূৰ হৈ পৰে। জ্যোতিষশাস্ত্ৰৰ মতে বুধবাৰৰ দিনটো গণেশদেৱৰ দিন হিচাপে পালন কৰা হয়, কিন্তু এইদিনা কিছুমান কাম আমি কৰিব কেতিয়াও নালাগে। যদি এই বুধবাৰৰ দিনটোত আমি কিছুমান এনে কাম কৰোঁ তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাব আৰু জীৱনলৈ ডাঙৰ বিপদ নামি আহিব। সেইকাৰণে বুধবাৰৰ দিনটোত কিছুমান কাম কৰাটো শুভ যদিও কিছুমান কামৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰখাটোৱেই উচিত। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মানুহে বহু কাম অজানিতে কৰে, কিন্তু কিছুমান কাম অজানিতে হ'লেও বুধবাৰৰ দিনাখন এই কাম কৰাটো কেতিয়াও উচিত নহয়। কাৰণ এই দিনটোত যি ব্যক্তিয়ে অজানিতে কিছুমান ভুল কৰিব সেই ঘৰত ধন ক্ষতি হোৱাৰ আৰম্ভ হৈ পৰিব। আৰু সেই গতিকে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা আপোনালোকে বুধবাৰৰ দিনটোত এই কিছুমান কাম নকৰিব। এই সন্দৰ্ভত জ্যোতিষীসকলে কোৱাৰ মতে এই বুধবাৰৰ দিনটো গণেশদেৱৰ বাবে অত্যন্ত বিশেষ আৰু গুৰুত্বপূৰ্ণ দিন বুলি মনা যায়। এই দিনটো শুদ্ধভাৱেৰে আপোনালোকে গণেশদেৱৰ পূজা কৰিলে সকলো আপোনালোকৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। ঘৰত সুখ সমৃদ্ধি আৰু আপোনালোকৰ অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। এই দিনটোত যিসকলে ৰাতিপুৱাই উঠি আপোনালোকে সূৰ্যদেৱক প্ৰণাম কৰি আৰু গণেশদেৱৰ প্ৰাৰ্থনা কৰে লগতে গণেশদেৱক আৰাধনা কৰে সেই ঘৰত কেতিয়াও টকাৰ কমি নহয়। এই বুধবাৰৰ দিনটো আপোনালোকে টকা লেনদেন কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। প্ৰয়োজনীয় ক্ষেত্ৰত আপোনালোকে টকা ধাৰলৈ লোৱা বা ধাৰলৈ দিয়াটো উচিত, কিন্তু আপোনালোকে অপ্ৰয়োজনীয় ক্ষেত্ৰত যদি লেনদেন বেছিকৈ কৰে তেনেহ'লে আপোনালোকৰ ক্ষেত্ৰত বিৰল প্ৰভাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বুধবাৰে যদি টকা লেনদেন কৰে এই কৰ্মত ব্যক্তিজনৰ জীৱনত সমস্যা আহি পৰিব পাৰে। বিশেষকৈ বুধবাৰৰ দিনটো ধন ঋণ দিয়া বা লোৱাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন আপোনালোকে কৰিব লাগিব। লেনদেনৰ ক্ষেত্ৰতো আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। লগতে এই দিনটো আপোনালোকে কাৰোৰ পৰা ধন ধাৰে লোৱাটো উচিত নহয়। বুধবাৰে লোৱা লেনদেনৰ ফলত মানুহৰ জীৱনত আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই দিনটোত ঋণ ল'লে আপোনালোকৰ কেৱল আৰ্থিক সমস্যাই নহয়, ব্যক্তিগত জীৱনতো আপোনালোকৰ ধনৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই দিনটোত আপোনালোকে এই কামৰ পৰা সম্পূৰ্ণৰূপে বিৰত থকাটোৱেই মংগলময় বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। যদি বিশেষ দৰকাৰ হয় তেনেহ'লে আপোনালোকে চাই চিতি দিব আৰু ঘৰৰ মানুহৰ পৰামৰ্শ অনুসৰিহে দিবলৈ চেষ্টা কৰিব। কিন্তু আপুনি যদি এনেও টকা কাৰোবাক ধাৰলৈ দি দিয়ে তেনেহ'লে আপোনালোকে সমস্যাৰ মাজত সোমাই পৰিব বা টকা ঘূৰাই পোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।